নমস্কাৰ আত্মনিৰ্ভৰ অসমৰ এটা শুভ সংবাদ লৈ আজিৰ ভিডিঅ'টো যেহেতু অহা মাৰ্চ মাহৰ 8 তাৰিখৰ ভিতৰত 5 লাখ ৰুপিজ হয় বা 2 লাখ ৰুপিজ হয় হেতু তেখেতলোকে পাব কাম কৰিবৰ বাবে আৰু আপোনালোকৰ বাবে এটো সঁচাকৈ ভাল খবৰ হয় আৰু এইখিনিতে এটা কথা মনত ৰাখিব আত্মনিৰ্ভৰ অসমত টোটেল বেনিফিচিয়াৰী বা হিতাধিকাৰীক দিয়া হৈছিল 1 লাখ হিতাধিকাৰীক দিয়া কথা আছিল আত্মনিৰ্ভৰ অসম প্ৰথম এই বছৰত আৰু এটা কথা আপোনালোকে চাব ডাজবোৰ্ডখন যদি চাই অকল 1,04,091 খন ফাইনেল এপ্লিকেশন সাবমিট হৈছে সো অকল 4,091 খন এপ্লিকেশনে বেছি আছে হয় নাই বাকিটো 1 লাখ আছে আৰু এই ক্ষেত্ৰত আপোনালোকে যদি আত্মনিৰ্ভৰ অসমৰ ফৰ্মখন যদি ভালদৰে ফিল কৰিছে তেনেহলে আপোনালোকে প্ৰিপেয়াৰ হৈ লওক কিয়নো এই মাৰ্চ মাহৰ ভিতৰত আপোনালোকৰ ট্ৰেইনিং হ'ব আৰু যিসকল প্ৰফেশনেল কোৰ্স কৰি কিনে আত্মনিৰ্ভৰ অসম এপ্লাই কৰিছিলে তেখেতলোকক ডাইৰেক্টলি 5 লাখ টকা মাৰ্চৰ 8 তাৰিখৰ ভিতৰত দিয়া কথা আছে তেখেতলোকৰ একাউণ্টত আৰু তেখেতলোকে কাম আৰম্ভ কৰিব পাৰিব আৰু যিসকলক বা সকলোকে ট্ৰেইনিং দিয়া হ'ব এন্টাৰপ্ৰিনাৰশ্বিপৰ আৰু এই এন্টাৰপ্ৰিনাৰশ্বিপৰ ট্ৰেইনিংটো ক'ত দিয়া হ'ব যেতিয়া মই আপডেট পাম আপোনালোকলৈ আগবঢ়াম আৰু এই এন্টাৰপ্ৰিনাৰশ্বিপ ট্ৰেইনিংটো আপোনালোকে ল'ব লাগিব লগতে আপোনালোকে ভাৰতৰ এই ট্ৰেইনিংটোৰ জৰিয়তে আপোনালোকক ভাৰতৰ বিভিন্ন এন্টাৰপ্ৰিনাৰ বা ইণ্ডাষ্ট্ৰীৰ লগত আপোনাক ভিজিট কৰাব আৰু সেই ভিজিটিঙৰ টাইমত আপোনালোকৰ যিবিলাক খোজা আছে বা আপোনালোকৰ বিজনেছ প্লেনৰ সম্পৰ্কত যিবিলাক কথা আছে আপোনালোকে সেইবিলাক বুজিব পাৰিব আৰু নিজৰ ব্যৱসায়ত আপোনালোকে সফল হ'ব পাৰিব আৰু এটা খুবেই ভাল কথা আৰু এই কথাখিনি কোনে কৈছে মই আপোনালোকক ভিডিঅ'ৰ শেষৰ ফালে এটা ক্লিপ লগাই দিম তাতে আপোনালোকে গম পাব যে আৰু এইখিনিত আপোনালোকক মূল এই আপডেটটো দিয়াৰ এটাই কথা যে আপোনালোকে যদি আত্মনিৰ্ভৰ অসমত আবেদন কৰিছিলে তেনেহলে আপোনালোকে প্ৰিপেয়াৰ হৈ লওক ট্ৰেইনিঙৰ বাবে কাৰণ ট্ৰেইনিংটো কৰালেহে বা কৰিলেহে আপোনাক সেই আত্মনিৰ্ভৰ অসমৰ টকাটো দিয়া হ'ব আৰু তাতোতকৈ এটা ভাল খবৰ যে আত্মনিৰ্ভৰ অসম আমি যেতিয়া প্ৰথম পাইছিলো আবেদন প্ৰক্ৰিয়া তেতিয়া এটা কথা কোৱা হৈছিল যে 5 বছৰৰ বাবে দিয়া হৈছে 5 বছৰৰ ভিতৰত আমি 1 লাখ টকা আমাৰ সাবসিডি আৰু 1 লাখ টকা আপোনালোকে 5 বছৰত আপোনালোকে বেংকক ঘূৰাই দিব লাগিব কিন্তু এতিয়া কথাটো আৰু এটা ভাল হ'ল আপুনি প্ৰথম 5 বছৰৰ বাবে সেই 1 লাখ টকাটো বেংকক ঘূৰাই দিব দৰকাৰ নাই আপুনি সেই 2 লাখ টকা যোনটো পাব মই 2 লাখে কৈছো 5 লাখলৈ যোৱা নাই 2 লাখ টকা যিটো আপোনালোকে পাব সেই টকাটো লৈ আপোনালোকে 5 বছৰ ব্যৱসায় কৰিব 5 বছৰ ব্যৱসায় কৰাৰ পাছত 6 নম্বৰ বছৰৰ পৰা আপোনালোকে টকাটো বেংকক বাকি 1 লাখ টকাটো আপোনালোকে ঘূৰাই দিব লাগিব ইন্টাৰেষ্ট ফ্ৰী আৰু কিমান এটা ভাল কথা হয় আত্মনিৰ্ভৰ অসমৰ জৰিয়তে আপোনালোকে স্বাৱলম্বী হওক এটো ভাল কথা কিন্তু আত্মনিৰ্ভৰ অসমৰ যোনটো আপোনালোকে সাবসিডি পাইছে বা গভৰ্নমেন্ট এসিস্টেন্ট পাইছে বা বেংকৰ পৰা যোনটো টকা পাইছে হেতু আপোনালোকে যোনটো বিজনেছ কৰিম ভাবিছে সেই বিজনেছটোত আপোনালোকে মনোনিৱেশ কৰিব কিয়নো আত্মনিৰ্ভৰ অসমৰ ভেৰিফিকেশন হ'ব থাৰ্ড পাৰ্টি আপুনি যদি উচিত জেগাত টকা খৰচ নকৰি আপোনাৰ যদি বিজনেছ এষ্টাব্লিশমেন্ট নকৰে তেনেহলে আপুনি সেকেন্ড ট্ৰেন্সন যোনটো সাবসিডি হেতু আপুনি নাপাব সো আজিৰ ভিডিঅ'টো ইমানেই মই ক্লিপটো লগাই দিছো এইখিনিতে আপোনালোকে ক্লিপটো চাই লওক আৰু কথাখিনি বুজি লওক আৰু মই যিমানখিনি পালো আপোনালোকক কৈ দিলো আৰু যদি কিবা আপোনালোকৰ খুজা আছে তেনেহলে কমেন্ট কৰিব আৰু যদি ভাল লাগে তেনেহলে এটা লাইক আৰু এটা শেয়াৰ কৰি দিব যাতে সকলোৱে পায় ধন্যবাদ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম 1,04,000 ল'ৰা ছোৱালীয়ে আবেদন কৰিছে 2 লাখ টকা আমি তেওঁলোকক দিম 1 লাখ টকা সাবসিডি ঘূৰাই দিব নালাগে 1 লাখ টকাও কেতিয়া ঘূৰাই দিব 5 বছৰ পিছত তাকো 5 বছৰৰ ভিতৰত তাৰমানে 10 বছৰত 5 ইয়াৰ্স মৰেটৰিয়াম পিছৰ 5 বছৰ কোনবাই কব টকাটো এনেই বিলাই দিম নেকি না সিলেকশনৰ পিছত তেওঁলোকক আমি এন্টাৰপ্ৰেনিয়ৰশ্বিপ ট্ৰেইনিং দিম ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানত আমি তেওঁলোকক লৈ যাম আৰু এজন হিতাধিকাৰীৰ লগত এজন মেন্টৰ থাকিব আমাৰ উদ্দেশ্য হৈছে 2 লাখ টকা খৰচ কৰাৰ পিছত লৰাজনে যাতে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰ অধীনত লোন লব আৰু লোন লব পাৰে আৰু এই আঁচনিটো এতিয়া আমি স্থায়ী কৰিব খুজিছো যে প্ৰত্যেক বছৰে অন্তত 50,000 হিতাধিকাৰীক এই আঁচনিটোৰ অধীনত আমি কৰি গৈ থাকিব পাৰো নেকি ওৱান টাইম নহয় এইবাৰ আমি সিদ্ধান্ত লৈছো ইয়াত দুটা ভাগ আছে যিসকলে ইঞ্জিনিয়াৰ পাস কৰিছে এগ্ৰিকালচাৰ পাস কৰিছে ভেটেনাৰী পাস কৰিছে তেওঁলোকক আমি 5 লাখ টকা দিম আর বাকি সকলে 2 লাখ পাব 5 লাখৰ 2.5 লাখ লোন
বাকী 2.5 লাখ 10 বছৰৰ ভিতৰত ঘূৰাই দিব লাগিব অহা 8 মাৰ্চত আমি প্ৰথম যেটো 5 লাখ টকা পোৱাসকলক 8 মাৰ্চতে আমি পুঁজি দি দিব খুজিছো বাজেট নিয়মমতে হয় 1 এপ্ৰিলৰ পৰা আমি এপ্ৰিললৈকে ৰখাই নাই মাৰ্চৰ পৰাই গাড়ী চলাই দিওঁ